বিমল ভূষণ মহন্তৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম বিমল ভূষণ মহন্ত মই আপোনাক হাতি মাৰি ভুৰুকাত ভৰাবলৈ অনুৰোধ জনাম 5 মিনিট সময়ৰ ভিতৰত এই বিষয়টো আমি সামৰিম আৰু দুটা বিষয় যেহেতু আছে গতিকে এই 5 মিনিটত আপুনি আমাক বুজাব লাগে কিয় বিশাল ফুকনে জামিন লাভ কৰিলে স্বপ্ননীল দাসে জামিন লাভ কৰিলে বা তাৰ্কিক বৰাই জামিন লাভ কৰিলে অভিযোগ আছিল গুৰুতৰ স্বপ্ননীল দাসৰ প্ৰসংগটো খুকিয়া কিন্তু বিশাল আৰু তাৰ্কিকৰ প্ৰসংগটো খুকিয়া বা একে ধৰণে জিতেন ডেকাৰ পৰা আৰম্ভ কৰি সকলোৰে বিষয়বোৰ বেলেগ এতিয়া বিশাল ফুকন কাৰাগাৰতে থাকিব লাগিব বুলি শেহতীয়া তথ্য আহিছে আন এটা গোচৰত তেওঁ এতিয়াও জামিন লাভ কৰা নাই সবিশেষ আপোনাৰ পৰা আমি আশা কৰিছোঁ ডিব্ৰুগড় সদৰ থানাৰ যেটো গোচৰ আছিল 354/2024 সেই গোচৰটোত ইতিমধ্যে জামিন লাভ কৰিলেও কিন্তু বৰবৰুৱা থানাত আন এটা গোচৰ ৰুজু হৈ আছে যেটো গোচৰত এতিয়ালৈকে কিন্তু তেওঁলোকে জামিন লাভ কৰা নাই গতিকে সেইটো গোচৰত জামিন লাভ কৰিলেহে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ব আৰু হেয়া হল বিশাল ফুকন তাৰ্কিক বৰা বা সুমি বৰাৰ কাহিনী কিন্তু তেওঁলোকৰ ক্ষেত্ৰত আদালতে যেটো ৰায় দিছে কালি সেই ৰায়টোত স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁলোকে যদিও যিগিটা গোচৰত ইয়াত লিখিছে স্পষ্টকৈ the search sheet was not filed within 60 days in this case it is appeared that the accused petitioner was arrested in 0409/2024 case registered under 361(2)/318(4) of BNS Jot reduced section asile 21/23 of Births Act wherein the mandatory period custody is 60 days aru সেই 60 days or bitorat charge sheet dakhil koriব নোৱাৰিলে আৰু যি কাৰণে তেওঁলোকক আসলতে এনে ধৰণে জামিন দিবলৈ এক প্ৰকাৰ আদালত বাধ্য এতিয়া কথাটো হল যে আপুনি যেটো প্ৰসংগ কৈছে যে সুমি বৰা তাৰ্কিক বৰা বা বাকি যিকেজন মাষ্টাৰ মাইণ্ড আছিল তেওঁলোকৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থাপনা ললে সিবিআই তাত কিয় এনে ধৰণৰ কোনো বেহু নথাকিল যে তেওঁলোক কাৰাগাৰৰ পৰা ওলাই আহি যাতে তেওঁলোকে তদন্তত বাধা দিব নোৱাৰে তাৰ কোনো প্ৰকাৰান্তৰে তেওঁলোকে ব্যৱস্থাপনা কিয় নকৰিলে কালি ইতিমধ্যে জোৰহাটৰ পৰা আহিছে আমাৰ যিকেজন অভিযোগকাৰী এজাহাৰকাৰী আছিল তেওঁলোক অসন্তুষ্ট সিবিআইৰ ওপৰত সিবিআই কি নাজানে এইগিটা ধাৰাৰ যে তেওঁলোকৰ মেন্ডেটৰী পিৰিয়ডটো 60 দিন সেই কথা কি নাজানে সেয়া জানি পেলাই কিয় তাৰ বাহিৰে তেওঁলোকে আইন অবজেকশন দাখিল নকৰিলে এইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ সমান্তৰালকৈ যদিও আজি তাৰিখত ওলাই আহিব পৰা নাই তেওঁলোক কাৰাগাৰৰ পৰা অন্য এটা গোচৰৰ বাবে সেইটো পৃথক কথা কিন্তু তেওঁলোকক তদন্তৰ আওতাত ৰাখি তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ তদন্ত শেষ হৈ গল নেকি এই প্ৰশ্নটো যদি আপুনি ভাবিছে যে তেওঁলোকৰ সাগৈ তদন্ত শেষ সেই কাৰণে তেওঁলোকৰ বেইল লোৱাত সিবিআই কোনো অসুবিধা নাই তেতিয়ালে আমাৰ প্ৰশ্নটো এনেকুৱা হ'ব যে ৰঞ্জিত কাকতিৰ যি বাকি 7জন ঘনিষ্ঠ সহযোগী আছিল তেওঁলোকক বিচাৰি নেপাওঁতে তেওঁলোকৰ প্ৰপাৰ্টি বিচাৰি নেপাওঁতে তেওঁলোকৰ গাড়ী কোট লুকুৱাই থোৱা আছে সেয়া আমি দেখুৱা আমাৰ সাংবাদিকে দেখুৱাই দিয়াৰ পিছতো সিবিআই জব্দ নকৰাকৈ কিয় তেওঁলোকে বেইল অবজেকশন দাখিল নকৰিছিল ৰঞ্জিত কাকতিৰ ক্ষেত্ৰত ৰঞ্জিত কাকতিক তেওঁলোকৰ প্ৰয়োজন নাই কিন্তু ৰঞ্জিত কাকতিৰ যোগেদি তেওঁলোকৰ বাকি সহযোগী কেইজনক এবাৰো বিচাৰি কিয় নগল গতিকে এই কথাটোৱে এক প্ৰকাৰ প্ৰমাণ কৰে যে সিবিআই গোটেই তদন্ত সামাজিক মাধ্যমত আছিল ফটো সামাজিক মাধ্যমত আছে ভিডিও আছে তেওঁলোকে গাড়ী গিফট লোৱা গাড়ীৰ নম্বৰলৈকে গাড়ী নম্বৰ আছে তাৰ পিছতো সেই বিলাখী গাড়ী কেখন বিচাৰিও তেওঁলোক নগল এতিয়া যিসকল প্ৰতাৰিত গ্ৰাহক সেই প্ৰতাৰিত গ্ৰাহকসকল আজি তাৰিখত অসন্তুষ্ট সিবিআইৰ ওপৰত তেওঁলোকৰ কথা এটাই যে সিবিআই কি ভিত্তিত কিয় এওঁলোকৰ প্ৰতি ইমান দৰদ উপজিছে সিবিআই এই কথাটো তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন কালি যিজন অভিযোগকাৰী আমাৰ সন্মুখলৈ আহি তেওঁ বাইট দিছে তেওঁ কৈছে এমাহ ধৰি মই সিবিআইৰ লগত লাগি আছো সিবিআই অহাৰ পৰা এমাহ ধৰি সিবিআই আজি আমুক লাগে কাইলৈ তামুক লাগে আজি আমুকলৈ লৈ বলক কাইলৈ তামুকলৈ লৈ বলক লৈ গলো কিন্তু আজি এমাহৰ পিছত মুকলি আকাশৰ তললৈ ওলাই আহিলে সিবিআইটো একো নকৰিলে লগৰ কেজনক বিচাৰক বহুবাৰ ৰিকুৱেষ্ট কৰিলো এবাৰো নিবিচাৰিলে তেওঁলোকে গতিকে ইয়াৰ পৰা বিমল এনেও সিবিআইৰ যিটো ট্ৰেক ৰেকৰ্ড আমি যদি অসমৰ ক্ষেত্ৰত কওঁ বৰ এটা ভাল নহয় উত্তৰ পূৰ্বাঞ্চল বা অসমৰ ক্ষেত্ৰত এই কথাখিনি একেবাৰে স্পষ্ট এটা কেন্দ্ৰীয় সংস্থা আৰু তেওঁলোকৰ দক্ষতাক লৈ আজি অসমত প্ৰশ্ন উত্থাপন হৈছে এই গ্ৰাহকসকলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে গতিকে এই বিষয়টো আমি লক্ষ্য ৰাখিছোঁ বা লক্ষ্য কৰিছোঁ লগতে যে তেওঁলোকৰ যিটো ট্ৰেক ৰেকৰ্ড এইটো বৰ ভাল নহয় তেওঁলোক কৃতকাৰ্য হ'ব পৰা নাই কিন্তু বহু ক্ষেত্ৰতে বিফল সেয়া আমি তলফালৰ পৰা যদি চাই যাওঁ তেতিয়াহ'লে শেহতীয়া অন্তিমটো সিবিআই ইয়াত তদন্ত কৰি থকা গোচৰ আছিলে জুনমণি ৰাভাৰ
তাৰ 4টা গোচৰৰ তদন্ত দিছিল এটাৰ চাৰ্জশ্বিট বাকি 3টাত এফআইআৰ মাৰি থৈ দিব লগা হ'ল তেওঁলোকৰ তদন্তত কোনো এভিডেন্স উলিয়াব নোৱাৰিলে ইয়াৰ পূৰ্বে যদি চাও আপুনি বহুকেইটা চাওক আপুনি বৰ্তমানৰ এগৰাকী মন্ত্ৰীৰ স্বামী হত্যাকাণ্ডৰ যেটো ঘটনা গোলাঘাটত সংঘটিত হৈছিল হেইটো আসলতে সিবিআই লৈ গল সিবিআই একো কৰিব নোৱাৰিলে কোনো জাজমেন্ট নাপালে কোনো ন্যায় আজিৰ তাৰিখত পৰিয়ালটোক হে যিজন ককায়েকে আজিও লাগি আছে নিজৰ ভাতৃৰ এই সন্দেহযুক্ত আলফা সদস্যই মৰাৰ ঘটনাটোক লৈ আজিৰ তাৰিখলৈকে ন্যায় নাপালে তেওঁ তাৰ সমান্তৰালকৈ যদি চাই পৰাগ দাস হত্যাকাণ্ড কি হ'ল আজি তাৰিখলৈকে তো যাক ৰাইজে ভাবি আছিল জুনে মাৰিলে তেওঁ আজি মুকলি আকাশৰ তলত তেওঁৰ কোনো ধৰণৰ ন্যায় নাপালে সেই পৰিয়ালটোৱে তাৰ সমান্তৰালকৈ আপুনি যদি চাই উত্তৰ কাছাৰ পাৰ্বত্য কেলেংকাৰী হেতুৰ একো নহল গতিকে এটুকা বহুত তদন্ত দীঘলীয়া তদন্ত প্ৰক্ৰিয়া আছে যত নেকি অৱশেষত শূন্য হৈ গৈ গতিকে অসমত আমি এই ট্ৰেডিঙৰ গোটেই বিষয়টোতো আমি দেখিছো যে এটো এটা বৃহৎ শূন্য হোৱাৰ দিশেহে যেন অগ্ৰসৰ হৈছে এতিয়ালৈ যিটো ৰেহৰূপ আমি দেখিছো যিটো প্ৰশ্ন উত্থাপন হৈ আছে আসলতে তেওঁলোকক ধৰিবলৈ চৰকাৰীভাৱে দিয়া নাই নেকি কৰবাত কিবা মেৰ পেছত সিবিআই ঘুমাই আছে নেকি যে যেটো কাৰণে তেওঁলোকক সকলোৱে দাবী কৰাৰ পিছতো সিবিআই এবাৰ বিচৰাৰ প্ৰয়োজনীয়তা কিয় লোৱা নাই সকলোৰে কিন্তু আজিৰ তাৰিখত এই প্ৰশ্নটোৱে কৰবাত নহয় কৰবাত আও প্ৰক্ৰিয়াকৈ কিন্তু সিবিআইক বান্ধি থোৱাৰ দৰেহে ক'ব বিচাৰে এই বিষয়টো সিবিআই আসলতে জনা উচিত বা বুজা উচিত বা উপলব্ধি কৰা উচিত যে ইয়াৰ পৰা বদনামটো কিন্তু যিখন চৰকাৰে তেওঁলোকক তদন্ত কৰিবলৈ দিলে সেই চৰকাৰখনলৈ হে তেওঁলোকৰ পৰা গুচি গৈছে গতিকে ইয়াৰ চৰকাৰ এখনে তেওঁলোকক অসম আৰক্ষীক নিদি তেওঁলোকক দিছে যাতে সুন্দৰকৈ তদন্ত হওক যেহেতু অসম আৰক্ষীয়ে সকলো উইং ধৰি ৰাখিব নোৱাৰে কাৰণ ইয়াত ফিনান্সিয়েল ফ্ৰডৰ অসম আৰক্ষীত ইমান ইকুইপমেন্ট নাই গতিকে তেওঁলোকক দিয়া হ'ল আৰু তেওঁলোকক দি পেলাই তেওঁলোকে কৰা ভুলৰ বাবে এখন চৰকাৰে কেতিয়াও বদনাম ল'ব নোৱাৰে গতিকে তেওঁলোকৰ ওপৰত কৰা কামৰ বাবে কিয় এখন চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব এই কথাটো চৰকাৰখনো বিচাৰ কৰা সিবিআই মই শব্দটো প্ৰয়োগ কৰিবলৈ বেয়া পাওঁ তথাপিতো কৈছো সিবিআইৰ লেকাম বেলেগৰ হাতত নেকি এই প্ৰশ্ন কিন্তু আজি উত্থাপন হ'ব বিমল যদিহে ঘটনাবোৰ এই ঘটি থকা ধৰণৰে আমি প্ৰত্যক্ষ কৰিবলগীয়া হয় ধন্যবাদ বিমল ফুকন মহন্ত ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত আকৌ সংযুক্ত হম কথা পাতিম আমাৰ আন যিসমূহ বুলেটিন আছে তাৰ জৰিয়তে আপোনালোকে দৰ্শকক জনাবলৈ চেষ্টা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ